আজি কি পাৰ্চেণ্টেজ ক্লাছ 2 লৈ আহিছোঁ আৰু বহুত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈছোঁ যেনেকৈ এইটো RRB ALPত আহিছিলে আৰু কুৱেশ্যন আছে যেনেকৈ বুকটো মই থাম্বনেইলত লগাইছোঁ এইটোৰ পৰা এইটো কুৱেশ্যন লৈছোঁ এইটো আকৌ এটা ৰিচেণ্ট কুৱেশ্যন এইটো CHS ৰ কুৱেশ্যন আৰু আছে আসাম পুলিচো আছে আৰু এনেকৈ কুৱেশ্যন লৈছোঁ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতেই কৈছোঁ আপোনাৰ মনত ডাউট আহিব মোৰো আহিলে হয় যে ইমান আসামত ভাল চেনেল আছে ফেমাছ চেনেল আছে মোৰ পৰা কিয় পঢ়িম মই এইটোৱে ক'ম মোৰ পৰা এবাৰ পঢ়িছে মোৰ মেথড বহুত বেলেগ আপুনি নিজে A to Z ক্লাছ কৰক গম পাই যাব আৰু যদি ভাল নাপায় ক্লিয়াৰ নহয় নেক্সট আৰু ক্লাছ নাহিব আহক ষ্টাৰ্ট কৰোঁ কি কৈছে A চেলাৰী কি হয় 20% লেছ হয় কাৰ পৰা B A আৰু B এনেকৈ লিখি ল'ব একো বেছিক নালাগে একো ফৰ্মুলা নালাগে এইকাৰণে লিখিও ৰাখিছোঁ মই নো ফৰ্মুলা নিডেড ঠিক আছে A চেলাৰী কি হয় 20% লেছ হয় কাৰ পৰা B তো B ৰেসপেক্টত কৈছে তো B কি ধৰিব 100 তো 100 ধৰিছোঁ এইটো পাৰ্চেণ্টেজৰ ক্লাছ পাৰ্চেণ্টেজে কি পুৰা 100ৰ ওপৰত হয় পাৰ্চেণ্টেজ মানে 100 এইকাৰণে বিগ 100 ধৰিছোঁ তো A 20% লেছ হ'লে কি 80 হ'ব নে নাই 100ৰ পৰা যদি 20 মাইনাছ কৰোঁ কি আহে 80 আহে নাহে এতিয়া কি কাটাকুটি কৰি দিওঁ ৰেচিঅ'ত লৈ আহক এনেও হ'ব এইটো নহয় যে নহয় মানে ইজি হৈ যাব 2 5 যা 2 4 যা হ'ব এতিয়া কি হৈছে বাই হোৱাট পাৰ্চেণ্ট ইজ B চেলাৰী মোৰ দেন A চেলাৰী B চেলাৰী কিমান বেছি হয় 1 বেছি হয় কাৰ পৰা A চেলাৰীৰ পৰা এইখানে A তলত ইনটু কিহেৰে কৰিম 100 কিয় কি পাৰ্চেণ্টেজ তো 4 কিমান যা 100 25% বুজি পালে আহক নেক্সট কুৱেশ্যন সেম কুৱেশ্যন মই সেম পেটাৰ্ণৰ বহুত কুৱেশ্যন লৈছোঁ চ' দেট আপোনাৰ পুৰা ডাউট ক্লিয়াৰ হৈ যাব আৰু যদি ডাউট ক্লিয়াৰ নহয় মোক কি কমেণ্টত সুধিব বা টেলিগ্ৰামত DM কৰিব মই আকৌ বুজাই দিম এক্সট্ৰাকৈ ভিডিঅ' বনাই বুজাই দিম সৰুকৈ আহক ষ্টাৰ্ট কৰোঁ A আৰু B হ'ল সেম কি কৈছে 60% কৈছে এবাৰ কাৰ পৰা B পৰা B কি দি দিম 100 60% লেছ হ'লে কি হয় 40 হ'ব না নাই 100 পৰা 60 গ'লে কি 40 বেছিক ক্লাছ কাৰণে একদম একদম এইটো মাইনাছ কৰি দেখাই আছোঁ ঠিক আছে এবাৰ কি কৰক 0 0 কাটি দিয়ক এনেকৈ কাটি দিয়ে হা এইটো ৰেচিঅ'ৰ হয় 2 2 যা 4 আৰু 2 5 যা মই আকৌ কৈছোঁ যে এনেকৈও কৰিব পাৰিব কিন্তু এইটো কেলকুলেশ্যন ইজি হৈ যায় সেইকাৰণে এনেকৈ লৈছোঁ মই তাৰপিছত কৈছে দেন B's ইনকাম ইজ হোৱাট পাৰ্চেণ্ট মোৰ দেট অফ A B'ৰ ইনকাম কিমান বেছি হয় কিমান বেছি 3 বেছি হয় কাৰ পৰা A পৰা সুধিছে এইটো ইনটু কি কৰিম 100 কৰিম 2 কিমান যা 100 হয় 50 আৰু থাকিল কি 3 ইনটু 50 কি হয় 150% বুজি পালে কেতিয়াবা কি বেছিও দি দিব পাৰে সাপোজ A যদি কি A কৈ দিছে 20% কি বেছি B'ৰ পৰা তেতিয়া কি কৰিব বেছি যদি কৈ দিয়ে কি কৰিব এনেকৈ ল'ব B 100 ল'ব A কি ল'ব 120 লৈ ল'ব তেতিয়া বুজি পালে যেনেকৈ কৰিব কুৱেশ্যন এনেকৈ যাব ঠিক আছে যদি আপোনাৰ ডাউট ক্লিয়াৰ হৈছে এইটো কুৱেশ্যন কি কমেণ্টত দিব লিখি দিব 3 নম্বৰ আনচাৰ ইমান কমেণ্টত দিব আহক নেক্সট কুৱেশ্যন এইটো CGLত আহিছে এইটো বুকৰ পৰা লৈছিলোঁ মই ভাল এটা কুৱেশ্যন নেক্সট কৰাম আগত ইজি এটা কৰিম এইটো কি হয় ছাকচেছিভ হওক এইটো বহুত ৰিলত চাইছে ৰিল সৰু সৰু ক্লাছ কাটি কৰাই A প্লাছ B প্লাছ A ইনটু V আৰু 100 ঠিক আছে এনেকুৱা কৰি ৰি লৈ লয় ঠিক আছে মই এইটো মেথড সদায় ইউজ নহ'ব কেতিয়া ইউজ হ'ব কেতিয়া নহ'ব দেখাম ঠিক আছে আৰু এটা মেথড দেখাম সেইটো ইম্পৰ্টেণ্ট আহক আগত এইটোৰে কৰোঁ কি কৈছে প্ৰাইচ অফ অইল কি হৈছে ইনক্ৰিজ হয় 50% আৰু 40% তো কিমান টোটেল ইনক্ৰিজ হ'ব তো লিখি ল'ব 50 প্লাছ 40 হ'ল আকৌ ইয়াতে লিখক যি কৈছে লিখি দিয়ক 50 ইনটু 40 আৰু 100 হ'ল এতিয়া কেনচেল 0 0 গ'ল 0 0 গ'ল এইটো কি হ'ব 90 5 4 যা 20 তো কি হ'ব 110 বুজি পালে আৰু এটা মেথড আছে এইটো পাৰ্চেণ্টেজত বহুত ইম্পৰ্টেণ্ট মেথড হয় এইটো শিকি ৰাখিব 50% ইনক্ৰিজ হ'লে কেনেকৈ লিখোঁ আমি ৰেসপেক্টিভ কি 100% ওপৰত হয় তো 50% ইনক্ৰিজ হ'লে 150 হ'ব আৰু পাৰ্চেণ্টেজ দিয়া আছে তলত 100 হ'ব এনেকৈ লিখোঁ নে নাই ঠিক আছে যদি কয় 60% ইনক্ৰিজ 160 বাই 100 লিখিম যদি কয় 20% ইনক্ৰিজ তো কি লিখিম 120 বাই 100 লিখিম কিন্তু 100ৰ ৰেসপেক্টত বহাওঁ আমি 100 ৰেসপেক্ট বহাওঁ ঠিক আছে এতিয়া কি কৰি আছিলোঁ আমি আৰু যদি এইটো চাওক 150 আৰু 100ক কেনচেল কৰে 0 0 গ'ল এইটো কি হ'ব 5 3 যা 5 2 যা যদি বুজি পোৱা নাই চাওক এইটো বুজি পাই যাব এতিয়া হৈ গ'ল এনেকুৱা ৰেসপেক্টত লিখোঁ এনেকুৱা এতিয়া লিখিব নালাগে মই জাষ্ট বুজাইছোঁ কি কৰিব চাওক
50% আছে ন 50 তলত কি দিব 100 দিব এটো 0 0 গল কি 5 1 5 5 2 হল 2 যা তো কি কৰিব ইনক্রিজ করলে কি হব প্লাস কৰি দিব তলত যি থাকে এটোৰ ওপৰত এটোৰ লগত প্লাস কৰি দিব তো কি হৈ যাব 3/2 বুজি পালে তলত যোনটো থাকিব যদি 10% ইনক্রিজ কৰে তো কি লিখো 10/100 0 0 গল থাকিল কি 1/10 1/10 ক কি লিখিম ইনক্রিজ করলে 11/10 বুজি পালে ঠিক আছে সেম এটা কি কৈছে 40% ইনক্রিজ 40 কি লিখিম 40/100 0 0 গল 2 2 যা 4 2 5 যা 10 তো কি হল 2 আৰু 5 হল ইনক্রিজ কৰিম কি 5 সদায় তলৰটো সেম থাকিব 5 ওপৰত কি হ'ব প্লাস কৰিলে 7 বুজি পালে নাই বুজি পাইছে যদি এতিয়াতো ইনক্রিজ করলো আপোনাৰ মনত ডাউন আহিব কি ডিক্রিজও হ'ব পাৰে ডিক্রিজ হ'ব পাৰে যদি কি 1/10 মানে 10% হয় না 10% কি 1/10 লিখিব পাৰি যদি ডিক্রিজ কৰে কি কৰিম তলৰটো সদায় সেম থাকিব ওপৰটোৰ লগত মাইনাস হৈ যাব 9/10 হৈ যাব ঠিক আছে 50/2 1/2 আছিলে যদি ডিক্রিজ কৰে কি হৈ যাব এটোতো একেই থাকিব 2 পৰা 1 গলে এটো নালাগে এটো চাওক যেনেকে 40% কি কৈছিলো 40/100 লিখে লিখে না 40% 0 0 গল 2 2 যা 4 2 5 যা তো থাকিল কি 2 আৰু 5 তলৰটো সদায় সেম থাকিব 5 আৰু ডিক্রিজ করলে কি 5 ৰ পৰা 2 গলে এবাৰ বুজি পাইছে আহক কোশ্চেনটো কৰো আৰু ভালকে বুজি পাব আপোনালোকে ঠিক আছে 50% থাকিলে কি লিখিম আমি এনেকে লিখো না 40% থাকিলে এনেকে লিখো লিখো লিখি 0 0 গল তো এটো কি হ'ব এটো 0 0 গল 2 2 যা 4 আৰু 2 5 যা 10 থাকিল এবাৰ দুটাই কি ইনক্রিজ কৰে কি হ'ব 2 2 ইয়াতে লিখিব কিমান 2 + 1 3 হৈ যাব 5 টো ইয়াতে লিখিব তলৰটো সেম থাকে 5 + 2 7 হৈ যায় হল এতিয়া কি কৰিব এই দুটা মাল্টিপ্লাই কৰি দিম কি শিকাই আছো গম পাব নেক্সটত 5 টো 10 হয় মই এনে একো নিশিকাও জিম ইম্পৰ্টেন্ট হয় এইটো শিকাইছো 5 3 20 হৈ গল 10 আৰু 21 কিমান ইনক্রিজ হৈছে ইনক্রিজ হৈ দিছে ন টোটাল কিমান ইনক্রিজ হয় ইয়াৰ পৰা ইয়াত কিমান 11 ইনক্রিজ হৈছে কাৰ ৰেসপেক্ট 10 ৰ ইনটু 100 কৰিব তো 0 0 গল 11 ইনটু 10 1 আনসার সেম আনসার আহিলে আহক যদি বুজি পোৱা নাই নেক্সট কোশ্চেন আকৌ কৰো এইটো বুজি পাব He was the seller of it sucks. The salary of employee first increased by 20%, then again increased by 10%. মাত্র কৈছিল ফর্মুলা কি a plus b plus a into b আৰু 100 তো কি হ'ব 20 plus 10 কৰিলে plus 20 into 10 আৰু তলত 100 0 0 গল 0 0 গল 20 plus 10 30 আৰু কি 2 তো কি হ'ব 32% বুজি পালে না নাই আহক নেক্সট কোশ্চেন সরি নেক্সট কোশ্চেন হয় এইটো আৰু এটা মেথড সেইটো দেখাও কিয় দেখাই আছো নেক্সট কোশ্চেনত বুজি পাব আকৌ কৰো 20% 20% থাকিলে কেনেকৈ লিখে 20/100 এইটো কেনসেল 0 0 যাব 2 5 যা 10 এইটো থাকিলে 1 ওপৰত থাকিলে 2 1 যা 2 2 5 যা 10 হল 10 এনেকৈ কাট দিব 0 0 কি থাকিলে 1/10 যে ইনক্রিজ কৰি আছে মই কি কৈছিলো তলৰটো ইয়াতে লিখি দিব এনেকে ইনক্রিজ হৈছে কি 5 ৰ পৰা +1 6 হ'ব তলত ইয়াতে এনেকে লিখি দিব তলত জি আছে তলত এনেকে লিখি দিব তলৰটো সেম +1 আনো হৈছে কি হ'ব 11 কৰি দিম মাল্টিপ্লাই কি হ'ব 50 এটো কি হ'ব 66 হল কিমান বাকি আছে 16 কাৰ ৰেসপেক্টিভত 50 কিন্তু কৰিম 100 কিয় কি পার্সেন্টেজ 0 0 গল 5 2 যা তো 16 2 যা কি 32 আহিলে আপুনি ভাবিব পাৰে যে ইমান ইজি ফর্মুলা থাকিব এটু মই কিয় দেখাইছো এটু কিন্তু বহুত 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 বেছি ইম্পর্টেন্ট সব কোশ্চেনত এটু ইউজ হ'ব পিছত গৈ কিন্তু এটু ইউজ কৰিব নোৱাৰিব পিছত মই দেখাইছো আহক আৰু এটা কোশ্চেন সব এটু ৰিসেন্ট আহিছে কি 2025 ৰ এনটিপিসি আকৌ কি এতিয়া CBT 2 ঠিক আছে a plus b কি লিখিব plus a into b 100 ঠিক আছে আহক লিখি a কিমান 15 ঠিক আছে তাৰপিছত কি প্লাস 8 ঠিক আছে প্লাস ইনটু 800 চাওকচোন ঠিক আছে নেকি কিবা ভুল হৈছে নেকি ভুল হৈছে চাওক ইয়াতে কি দিছে ডিসকাউন্ট মানে ডিসকাউন্ট দিলে কি হয় ভ্যালুটো কমি আহে তো এখানে ইয়াতে কি দিব যেতিয়া ডিসকাউন্ট
বা কি ডিক্ৰিজ ক'ব সদায় কি দিব মাইনাছ দিব ইয়াত ঠিক আছে সেম ইয়াতো কি হ'ব ইয়াতো কি হ'ব এটা মাল্টিপ্লাই হ'ব কিন্তু ইয়াতে এটা -8 হ'ব বুজি পালে তো 15 ৰ পৰা 8 গ'লে কি হ'ব 7 ঠিক আছে এইটো কাটো আমি কি হ'ব 5 3 যা 5 20 যা ন আকৌ এইটো যাব 4 2 যা 4 5 যা বা ডাইৰেক্ট এনেকৈও কাটিব পাৰোঁ আপুনি যদি টেবিল জানে 15 8 যা কি হয় 15 8 যা 120 হয় 120 by 100 0 0 গ'ল আৰু এইটো কি হ'ব 1.2 কিন্তু মাইনাছত হ'ব কিয় কি মাইনাছত 8 আছিল এবাৰ কি কৰিব মাইনাছ কৰি দিয়ক 7 ৰ পৰা 1.2 গ'লে কি হ'ব 5.8 হ'ব বুজি পালে ডিসকাউন্ট বা ডিক্ৰিজ থাকিলে কি কৰিম মাইনাছ কৰিম ঠিক আছে এইটো এনেকৈও কাটিব পাৰে নৰ্মেলো কাটিব পাৰে মই জানো ডাইৰেক্ট এনেকৈ কৰিছোঁ এইকাৰণে আপুনি যেনেকৈ কাটে এইটো আপোনাৰ মন ঠিক আছে a প্লাছ বি a ইনটু বি এতিয়া কৰকচোন এতিয়া মই কোৱা নাই যে নহ'ব এইটো দিও হ'ব কিন্তু এতিয়া হাৰ্ড হৈ যাব ন কুৱেশ্যনটো এইকাৰণে মই কি এইটো শিকাইছিলোঁ এতিয়া চাওকচোন মই কিমান জলদি হ'ব কুৱেশ্যনটো চাওক 10% লিখক 20% লিখক 15% লিখক সব ইনক্ৰিজ কৰিছে মানে সব বাঢ়িব কি হ'ব এইটো 1/5 এইটো কি হ'ব 1/10 কাটিলে এইটো কি হ'ব 5 3 যা আৰু 5 20 যা হৈ গ'ল তলৰটো সেম লিখিব 10 ইনক্ৰিজ কৰিছে মানে 1 আছে ওপৰত 11 হ'ব 5 5 লিখক প্লাস 1 6 বুজি পালে 20 20 লিখক প্লাস 3 কৰিলে 20 হ'ল না নাই এটা মাল্টিপ্লাই কৰক 25 যে 100 আৰু কি হ'ব এইটো 1000 মাল্টিপ্লাই কৰক ঠিক আছে এইটো কি হ'ব 23 into 6 6 ৰ 18 আৰু কি 12 13 138 হ'ল তাৰপিছত কি 8 3 1 in 11 দি ইনটু কৰিছো 11 দি 8 1 5 এইটো 1 5 1 8 হ'ল মাল্টিপ্লাই কৰি লওক মই ডাইৰেক্ট মাল্টিপ্লাই কৰিছো জানো কাৰণে আপুনি মাল্টিপ্লাই কৰি লওক হৈ গ'ল এতিয়া বুজি পাইছে এইটো কিয় ইউজ কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট মই সব ক্লাছত এইটো ইউজ কৰি শিকি ল'ব যদি বুজি নাপায় আকৌ ক'ব মই বুজাই দিম এতিয়া হৈ গ'ল এতিয়া কিমান বাঢ়ি আছে পাৰ্চেণ্টেজ এইটোৱে সুধিছে আমাক 518 বাঢ়ি আছে কাৰ ৰেচপেক্ট হ'ব 1000ৰ ই মাল্টিপ্লাই কৰিম 100% হয় 0 ৰ পৰা 0 গ'ল 0 ৰ পৰা 0 গ'ল এটা 0 থাকি গ'লে কি ইয়াতে পইণ্ট বহে হয়নে নাই এইটোতো জানিবই লাগিব আৰু আমাৰ আনসাৰ এইটো বুজি পালে আহক নেক্সট কুৱেশ্যন আকৌ যদি বুজি পোৱা নাই মই আকৌ দেখাই দি আছো এবাৰ কিন্তু এইটো শিকিব লাগিব এইটো বহুত ক্লাছে আছামৰ নকৰে মই কিয় নকৰে নাজানো ইমান ইজি মেথডত 10% পাৰ্চেণ্টেজ মানে কি তলত এটা 100 আহে দেখিছে 20% মানে তলত 100 আহে হ'ল 0 0 গ'ল থাকিল কি 1/10 হ'ল 0 0 গ'ল 2 5 যা 10 হ'ল নে নাই এইটো 10 দেই হ'ল 15% 100 তলত 100 হ'ব 5 3 যা 5 20 যা সব ইনক্ৰিজ কৰিছে ইনক্ৰিজ কৰিলে কি বঢ়াই দিম 10 আছে ন ওপৰত কি আছে এইটোৰ লগত প্লাছ কৰি দিব মানে 10 to 10 থাকিব প্লাছ কি আছে ওপৰত 11 হৈ যাব 5 to 5 লিখক প্লাছ প্লাছ ওপৰত 1 আছে যি থাকিব সেইটোৱে প্লাছ কৰিব 6 হৈ যাব 20 20 লিখক এবাৰ আকৌ প্লাছ 1 কৰি দিব কিয় ওপৰত 3 আছে তো 23 হৈ গ'ল তো 10 ৰ পৰা 11 লিখে এনেকৈ লিখিব হা তাৰপিছত কি 5 ৰ পৰা 6 হৈ আছে আৰু 20 পৰা 23 আছে এতিয়া মাল্টিপ্লাই কৰি কেনেকৈ আনসাৰ কৰিব লাগে কৰি দিওঁ আহক নেক্সট কুৱেশ্যন সেম কুৱেশ্যন এটা চাওক এবাৰ কি হৈছে 20%ৰ আগত লিখি লওক 20 এইটো মই যেনেকৈ লিখি আছো ন মই ডাইৰেক্ট এনেকৈ কৰিব পাৰিম 20% ডিক্ৰিজ মানে কি 5 ৰ পৰা 4 ঠিক আছে আকৌ ইনক্ৰিজ কি হ'ব 4 ৰ পৰা 5 কেনেকৈ গম পাওঁ মই কৰি হেবিট হৈ গ'ল আপোনাৰ যেনেকৈ এতিয়া মই এইটো লিখি আছো কেইদিনমান পিছত এইটো লিখিব নালাগিব নিজে হৈ যাব প্ৰেক্টিচ অলপ লাগিব 10/100 সব লিখিলে এতিয়া কি কেনচেল কৰক 0 0 2 5 যায় 20 হ'ল কি এইটো কিমান 25 1/4 দি যায় এইটো কি হ'ব 1/10 কেনচেল কৰক হ'ল এতিয়া কি কৈছে চাওক দ্য ভেলু অফ এ মেচিন ডিক্ৰিজ মানে কি কমি যায় 5 to 5 লিখক 5 ৰ পৰা 4 হৈ যাব এবাৰ আগত ক্লাছ কৰি আছো
লুপ এবার কি মাইনাস কৰিছে তো 1 মাইনাস কৰিম এবার কি হৈছে ইনক্ৰিজ কৰিছে তো 4 আছিলে 4 ৰ পৰা 5 হৈ যাব আকৌ কি কৈছে ডিক্ৰিজ কৰিছে 10 আছিলে 10 ৰ পৰা ডিক্ৰিজ 1 ডিক্ৰিজ হ'ব জি ওপৰত থাকে এইটোৱে ডিক্ৰিজ হয় 9 হৈ যাব এতিয়া মাল্টিপ্লাই কৰি দিয়ক ঠিক আছে মাল্টিপ্লাই আৰু এটা হিচাপে কৰিব পাৰে যেনেকৈ চাওক চব এইটো হ'ব নে নাই 5 into 4 into 10 এনেকৈ হ'ব হয় নাই এইপিনে কি হ'ব 4 into 5 into 9 তো এনেকৈ আমি কাটিব পাৰি নে নাই চাওক 5 by 5 গ'ল 4 4 গ'ল চাওক কিমান ইজি হৈ গ'ল এটা থাকিল কি 10 আৰু 9 কিমান হৈছে 1% ডিক্ৰিজ হৈছে কাৰ ৰেসপেক্ট হ'ব 10 ৰেসপেক্ট ইনটু কি হ'ব 100 হ'ব তো 0 0 গ'ল আমাৰ কি 10 থাকিলে আনসাৰ কি হ'ব 10% এই কাৰণে এটো শিকাইছিল কিমান ইজি কনসেপ্ট ঠিক আছে আকৌ এবাৰ দেখাইছো এটো মই এটো বহুত ইম্পৰ্টেন্ট হয় শিকি ল'ব এটো যদি শিকি যায় আৰু পাৰ্সেন্টেজৰ যিমান কোশ্চেন আহিব সব ইজিলি হৈ যাব এইটো মেথডৰে ঠিক আছে এই কাৰণে মই মেথডটো ভালকে শিকাই আছো কি কৈছে এনেকে কৰিব কি ভ্যালু কি কৈছে ডিক্রিজ হয় কিমান হয় 20% 20 কেনেকে লিখে পার্সেন্ট হলে 100 লিখিলে তো ক্যান্সেল কৰিম কি 20 এন্ড এনেকে কৰক 0 0 যদি না জানে 2 কিমান যা 10 হয় 5 যা 2 1 যা 2 2 5 যা থাকিল ঠিক আছে 25 বাই কি 100 তো 25 যা আৰু 520 যা আকৌ 5 1 যা 5 4 যা কি 1 বাই 4 হল আৰু 10 বাই 100 তো 0 0 গ'ল থাকিল কি 1 বাই 10 হৈ গ'ল এতিয়া আমাৰ এইটো কাম শেষ এইটো মুছি দিছো এইটো কনফিউজ নালাগিব এইটো মুছি দিছো এইটো মুছি দিছো এইটো থাকিলে মই কি বেলেগ কালাৰ দি কৰি দিছো ফাৰ্ষ্টটো কি হৈছে ডিক্ৰিজ ডিক্ৰিজ তো 5 to 5 এ লিখিব তলত বেস সদায় সেম থাকে ওপৰত কি থাকিব এইটো হেৰি কমাই দিব বহাই দিব তো ডিক্ৰিজ কৈছে 4 কৰি 5 minus 1 4 হয় সেম ইয়াত কৈছে ইনক্ৰিজ 4 to 4 লিখক এইটো কি বাৰ প্লাস কৰিম ইনক্ৰিজ কৈছে 5 হৈ যাব আকৌ কি কৈছে ডিক্ৰিজ 10 to 10 লিখক ওপৰত লগত যি আছে এইটো লগত মান মাইনাস কৰি দিও ইনক্ৰিজ কৰে প্লাস কৰি দিব ডিক্ৰিজ কৰে কি কৰি দিব মাইনাস কৰি দিব এবাৰ হৈ গ'ল এইটো এপিনে লিখক 5 5 ৰ পৰা 4 হৈ আছে 4 ৰ পৰা 5 হৈ আছে ঠিক আছে 10 ৰ পৰা 9 হৈ আছে এটা কি মাল্টিপ্লাই কৰি দিও মাল্টিপ্লাই ডাইৰেক্টও কৰিব পাৰিলে হয় কিন্তু মই এটা এনেকেও দেখাই দিছো কি এইটো কাটাকটি গৈ আছে ন 4 into 5 into 9 এনেকে গৈ আছে যদি এনেকে পুৰা একেবাৰে মাল্টিপ্লাই কৰি কৰে এটো হ'ব কিন্তু ডাঙৰ হৈ যাব যেনেকৈ এটা চাওক এটো পৰা এটো গ'ল এটো পৰা এটো গ'ল আৰু 10 আৰু 9 থাকিল বাকি আনসাৰ ওলাই যাব বুজি পালে নেক্সট কোশ্চেন হ'ব টাইপ 4 হয় এনেকুৱা কোশ্চেন কি এইটো এনেকুৱা কোশ্চেন অলৰেডি আসামত সুধিছে এইটো চাওক আসাম পুলিচ 2019 ত সুধিছে এইটো গুৱাহাটী হাইকোৰ্টত সুধিছে আৰু এডিআৰতো সোধা আছিল ঠিক আছে আহক কোশ্চেনটো কৰো তো এইটো কি করব a plus b a into b by 100 এইটো দি হৈ যাব ঠিক আছে তো 10 ঠিক আছে এতিয়া ভাবিব 10 এ আছে হেতু নাই নেক্সট কি বহাম বি জগত 10 এ বহাব কি বহাব মই কৈ আছো সেম এটো 10 into 10 by 100 তো 0 0 গল 0 0 গল এটো কি হ'ব 20 এপিনে কি থাকিলে 1 তো 121 এটো আনসার এটা শুনক এটো কি হ'ব the radius of a circle increase by 10 what is the change in area কৈছে যে রেডিয়াস কি 10 সেন্টিমিটারকে বাঢ়ি যায় তো এরিয়া কি চেঞ্জ হ'ব সার্কেলৰ এরিয়া কি হয় পাই r স্কয়ার হয় তো r দুবাৰ আহে না নাই এই কাৰণে 10 টো দুবাৰ লৈছো যদি এনেকেও কৰিব পাৰে হৈ যায় তো 10% মানে কি 0 0 গ'ল কি 1 by 10 থাকিল 10 ৰ পৰা কি 11 হৈছে 1 plus 11 10 ৰ পৰা 11 কি হ'ব 100 মাল্টিপ্লাই কৰি এটা কি আহে 121 তো কি হলে কিমান বাঢ়িছে চাওক 21 বাঢ়িছে কিয় ৰেসপেক্ট দিব 100 আৰু এইটো 100 100 কাটিম হল তো 21% থাকিল বুজি পালে কি কৰিছো এটো ৰেডিয়াস আকৌ কৈছো ৰেডিয়াসৰ ফৰ্মুলা এটো হয় পাই r স্কয়ার r দুবাৰ আহে বুজি পালে এটো চাওক by how much percent will the area of square increase if side is increased by 10 এটো এনেকুৱা কোশ্চেন কিন্তু প্যাটার্ন কোশ্চেন আৰু আছে মই জাস্ট তিনটা আনিছো কি আনিছো মে হেতু মেনসুরেশন লগত মিক্স হৈ যাব মেনসুরেশন ক্লাস কৰালে কৰা ঠিক আছে এগুলো বুজি না পাবো মেনসুরেশন ফর্মুলা আহি যাব এই কাৰণে একেটাই কোশ্চেন আহিছে এনেকুৱা টাইপে বেছি প্যাটার্ন ৰিপিট হয় আমি স্কয়াৰৰ সাইডৰ এৰিয়াৰ ফৰ্মুলা কি হয় সাইডৰ স্কয়ার হয় জানেন না
4s নহয় কিন্তু এইটো পেৰিমিটাৰ হয়, এইটো এৰিয়া হয়, দুবাৰ আহে সেম এইটো দুবাৰে হ'ব, তো দুবাৰ হ'লে কি এইটোৱে হ'ব। সেম কোৱেশ্চন হৈ গ'ল নে ওপৰৰ নিচিনা, বুজি পালে? আহক নেক্সট কোৱেশ্চন। এইটো কমেণ্ট কৰি জনাব 50% ইনক্ৰিজ হয় নাই, এইটো মই কৰি দিছোঁ গম নাপাব। এতিয়া কি কৰিব 50% কিন্তু কি লিখিব পাৰি 0.01/2, এতিয়া কি কৰিব দুবাৰ ইনটু কৰিব নহয়, দুবাৰ প্ৰথমে এইটো কৰিলোঁ ইনক্ৰিজ কৰিলে কি 2 to 2 লিখিম 3/2 লিখিম, এতিয়া কি দুবাৰ ইনটু কৰিব 2 পৰা 3 আছে 2 পৰা 3 আছে ন, ডাইৰেক্ট ভুল, কিয় ভুল এইটো নিজে গম পাব লাগিব। কিন্তু কি কৈছে, ইফ দ্য ৰেডিয়াছ অফ এ চাৰ্কেল ইনক্ৰিজ বাই 50 cm the perimeter of the circle will increase, এবার পেরিমিটার সুধিছে, এবার আমাক রেডিয়াস সোধা নাই, সরি এবার এরিয়া সোধা নাই, পেরিমিটার ফর্মুলা কি হয় 2πr, a2 হয়, এবার r আৰু এরিয়াৰ ফর্মুলা কি আছিলে πr², r টো কিমান বাৰ আহিছে দুবাৰ, ইয়াতে r কিমান এবাৰ আহিছে, তো এবাৰে পাব, তো 2 পৰা 3 হৈ আছে কি 1 বাঢ়ি আছে, কিহৰ ৰেসপেক্টিভ 2 ইনটু কি হ'ব 100, তো কি 50%, বুজি পালে? আহক নেক্সট কোৱেশ্চন, এইটো ক'ত গ'ল CGL ৰ কোৱেশ্চনটো আছিল ন, তো হৈ গ'ল চেট আমি কৰিব পাৰোঁ এতিয়া, ইমান টাইম এইটো কাৰণে বুজালো মই, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। তো এ কি হয় 25% মোৰ হয়, তো এইটো B100 নিম, ইয়াতে 125 হ'ল নে নাই, তাৰপিছত এইটো যদি কেনচেল কৰোঁ কি 5 20 যা আৰু 5 25 যা, আকৌ যাব ন 5 4 যা 5 5 যা, নে নাই বুজি পালে? তাৰপিছত কি কৈছে ইনকাম অফ চি কি হয় 65% লেছ হয় কাৰ পৰা, এ আৰু বিৰ চামৰ পৰা, এ প্লাছ বি কি হ'ব 9 হৈ আছে, এইটো 9 হৈ আছে, ঠিক আছে। কিন্তু কি কৈছে চিৰ ইনকাম কি হ'ব 65% লেছ হয়, 100ৰ পৰা কি 65 লেছ হ'লে কি হ'ব 35, তো 35 কি হ'ব 100 হ'ব, পাৰ্চেণ্টেজ 100 হয় ন, এতিয়া মাল্টিপ্লাই কৰিম আৰু তাৰপিছত কৰিম, কিন্তু এটা বস্তু চাওক মই এইটো এনেকৈ নকৰোঁ, কিয় নকৰোঁ, এতিয়া চাওক এইটো যেনেকৈ এইটো 5 সৰি এইটো 5 7 যা 520 যা, আৰু এইটো নাযায়, এইটো পইণ্টত আহি যাব, ঠিক আছে, মাল্টিপ্লিকেশ্যনটো কি হাৰ্ড হৈ যাব, হাৰ্ড হৈ যাবৰ কাৰণে মই কি কৰিম এতিয়া চাওক, আৰু এইটো এইটোৰ পিছপিনে দুটা জিৰ' লগাই দিম, এইটোৰ পিছপিনে দুটা জিৰ' লগাই দিম, তো এইটোৰ পিছপিনেও দুটা জিৰ' লগাই দিম, তাৰমানে ভাবিছে এইটো কেনেকৈ লগাইছে, জিৰ' লগাব পাৰিলে 100টা জিৰ' লগালেও একো নাই, পাৰ্চেণ্টেজৰ কুৱেশ্যন হয় একো মেটাৰ নকৰে, কিয় জিৰ' লগাইছোঁ, কিয় কি মাল্টিপ্লিকেশ্যনটো ইজি হৈ যাব। এতিয়া চাওক 900 কি কৈছে লেছ দেন কি চি and the income of C is 65% less, 65% less মানে কি 35 হ'ব, আৰু কি হ'ব তলত 100, তো 0 0 গ'ল 0 0 গ'ল, এবাৰ কি সব কাটি গ'ল, একো পইণ্টৰ হেৰি নাই, মাল্টিপ্লাই কৰক 9 5 45, 4 থাকিল 9 6 27, আৰু এইটো হৈ গ'ল, আমাৰ কি আহি গ'ল A 500 B 400 C 315, বুজি পালে? আকৌ বুজাইছোঁ, এ কি কৈছিল 125%, বেছি হয় কাৰ পৰা 4, সৰি বিৰ পৰা B100 দিছোঁ, এইটো 125, তো কেনচেল কৰি থাকি আছিলে কি 5 4, সেইকাৰণে 0 0 লগাই দিছোঁ আৰু এইটো 900 কৰি দিছোঁ, বুজি পালে? 0 লগালে একো পাৰ্চেণ্টেজৰ ডিফাৰেঞ্চ নাহিব, কিয় পাৰ্চেণ্টেজৰ আনচাৰ আহি আছে, ৰিয়েল ভেলু নহয়, ৰিয়েল ভেলু হ'লেহে প্ৰব্লেম হয়। এতিয়া আমাক কি হৈছিলে ইনকাম অফ চি, ইনকাম অফ চি ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন ইনকাম অফ এ, চি কিমান কম হয় ইয়াৰ পৰা 185, ঠিক আছে, কাৰ পৰা এৰ পৰা, এ কিমান 500 ইনটু কি কৰিম 100 কৰিম, পাৰ্চেণ্টেজ হয় 0 0 গ'ল 0 0 গ'ল, 5 3 যা আৰু 15 3 35 থাকিলে 5 7 যা, ওলালে আমাৰ আনচাৰ এইটো, বুজি পালে? আকৌ এটা বস্তু দেখাইছোঁ মই, যদি কি 10% থাকে 20% 30%, ঠিক আছে, তো পাৰ্চেণ্ট কি তলত 100 আহিব, পাৰ্চেণ্টেজ মানে তলত 100 আহিব, পাৰ্চেণ্টেজ মানে 100 আহিব, ঠিক আছে, 0 পৰা 0 গ'ল, তো থাকিল কি 1/10, তো কি হ'ব 0 0 2 5 যা 1/5, এইটো 0 0 গ'ল থাকিল কি 3/10, ঠিক আছে, যদি ইনক্ৰিজ কৰে কি কৰিব, তো কি কৰিব 1 প্লাছ 10 সৰি
ইনক্ৰিজ কৰিলে 10টো সদায় তলতটো চেম লিখিব, যি ওপৰত আছে এইটোৰ লগত প্লাছ 11/10 হ'ব। এইটো কি আছে তলত 5 আছে, 5 to 5 লিখিব, ইনক্ৰিজ কৰিলে কি হ'ব প্লাছ 1 6 হৈ যাব। 10 to 10 লিখিব, যদি ইনক্ৰিজ কৰে প্লাছ 1 হ'লে কি হ'ব 30। বুজি পালে? হ'ল। এবাৰ যদি ডিক্ৰিজ কৰে চেম এনেকৈ কৰিব, যি ওপৰত থাকে সেইটো ৰেচপেক্ট কৰিব। তলতো চেম লিখিলোঁ 10, ওপৰত কি আছে 1 তো মাইনাছ কৰিলে কি হ'ব 9/10, 5 লিখিব 5 মাইনাছ কৰিলে কি হ'ব 4/5, 10 লিখিব আৰু মাইনাছ কৰিলে কি 7/10। বুজি পালে? এইটোৱে কুৱেশ্যন। যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাব, মই বা টেলিগ্ৰাম লিংক দি দিম, DM কৰিব, মই ভইচত বুজাই দিম বা এটা ভিডিঅ' সৰহকৈ বনাই আপোনাক বুজাই দিম। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব, নতুন চেনেল হয় লাইক কৰিব।